পুনৰ চৰ্চালৈ আহিছে সেই ভয়াৱহ অধ্যায়। পোহৰলৈ আহিছে ভাৰতীয় আৰু ভূটান সেনাৰ নৃশংসতা। ভূটান অপাৰেশ্যন অল ক্লিয়াৰৰ সেই বিভীষিকাৰ অধ্যায়। চিমলাৰ পোতা নদীৰ পাৰৰ সেই নৰকংকালৰ অধ্যায়। এক ৰহস্যময় স্থান হৈ পৰিছে পোতা নদীৰ পাৰ। কি সেই ৰহস্য? মই এতিয়া উপস্থিত আছো ভূটান সীমান্তৰ চিমলাৰ পোতা নদীৰ পাৰত। এয়া পোতা নদী। 2004 বৰ্ষত ভূটান অপাৰেশ্যন অল ক্লিয়াৰৰ সময়ত এই পোতা নদীৰ পাৰতে ঘন বনানীৰ সমীপত অৱস্থিত আছিল এটি সেনা ছাউনী। কিন্তু সেই সেনা ছাউনীৰ সমীপতে পোতা নদীৰ পাৰত বিগত কেইবছৰমান পূৰ্বে উদ্ধাৰ হৈছিল অগণন গাভৰু ছোৱালী আৰু বহু যুৱকৰ মৃতদেহ, আৰু ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল এইসকলৰ নৰকংকাল আৰু লাওখোলা। এই ঘটনাক কেন্দ্ৰ কৰি কেইবছৰমান পূৰ্বে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। কিন্তু প্ৰশ্ন হয়, এই লাওখোলা অথবা নৰকংকালবোৰ কাৰ? হয়, এয়াই সেই অভিশপ্ত পোতা নদী। 2004 বৰ্ষৰ ভূটান অপাৰেশ্যন অল ক্লিয়াৰৰ বহুদিন পিছত পৰিত্যক্ত ভাৰতীয় সেনাৰ শিবিৰৰ সমীপতে পোতা নদীৰ পাৰত উদ্ধাৰ হৈছিল অগণন নৰকংকাল। উদ্ধাৰ হৈছিল গাভৰুৰ পোচাক, RC ফণী। সংবাদ মাধ্যমে সেই ঘটনা পোহৰলৈ অনাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। বিভিন্ন স্থানত হৈছিল প্ৰতিবাদ। আগমন ঘটিছিল বহু সংগঠনৰ নেতা পালি নেতাৰ। চৰ্চা হৈছিল বিভিন্ন স্থানৰ পৰা ভাৰতীয় সেনাই যুৱতী সৰবৰাহ কৰি ধৰ্ষণ কৰাৰ পিছত হত্যা কৰা আৰু ভূটান অপাৰেশ্যন অল ক্লিয়াৰৰ সময়ত বহু আলফাৰ যুৱকক হত্যা কৰি পোতা নদীৰ পাৰত পুতি পেলোৱা। সঠিকভাৱে বিষয়বস্তু সন্দৰ্ভত নোহোৱা প্ৰতিবাদৰ বাবে ক্ৰমাৎ যেন পাহৰণিৰ গৰাহত পোতা নদী। কিন্তু স্থানীয় ৰাইজে আজিও পাহৰিব পৰা নাই পোতা নদীৰ সেই দুস্মৃতি। RC ফণী সেই উঠিছিল। কিমান নৰকংকাল পাইছিলে? কোন কোন কেনেকুৱা পাইছিল? ইয়াতে পাইছিল 2জন আৰু 3জন পাইছিল ছোৱালী, আৰু তাতে ল'ৰা পাইছিল বোলে। আগত পাইছিল ল'ৰা আৰু ছোৱালী পাইছিল 2জন নাকি। এইবিলাক কোনে আনা বুলি মানে এতিয়া গাঁৱৰ প্ৰচাৰ মানে ক'ব নোৱাৰি যে আৰ্মি আনিল না গাঁৱৰ মানুহ, ওচৰ চুবুৰীৰ মানুহ কাহো মৰা নাই। বাহিৰৰ পৰা আনা বুলি ভাবে? বাহিৰৰ পৰা আনা বুলি ভাবিব লাগিব। আমাৰ এতিয়া ঠাই মানুহ মৰা নাই যদি সেইটোকে। এতিয়া ঠাই মানুহ মৰছি, আমি পুতপা লগা আছি, এই তাতে পুতছি আৰ্মি আনা বুলি কথাটো প্ৰচাৰ হৈছিল নেকি সেই সময়ত? সেই সময়ত আৰ্মি আনা বুলি প্ৰচাৰ মানে আমাক গুৰু চাৰবা নিয়ে যে সেইটোকে। জংঘল আছিল ইয়াত, ভেৰি জংঘল আছিল, ইয়াত আনবা নিদিয়ে গুৰু। কোনে আনিব দিয়া নাছিলে? আৰ্মি আনবা নিদিয়ে ইয়াত। কিজানি পুতা ঠাইত গৰুত ভৰি সুমি গেলি লাটটো ওলব পাৰে, সেইবুলি আনবা নিদিছিল। আমি স্থানীয় ৰাইজে ভাবছোঁ যে ইয়াতে অস্থায়ী মানুহ মৰছি, আমি কি ক'ম। সকলোৱে সন্দেহ প্ৰকাশ কৰিছিল যে ভূটান অপাৰেশ্যন অল ক্লিয়াৰত আলফা নেতা বেনিং ৰাভা, অশান্ত বাগ ফুকন, গোবিন্দ চক্ৰৱৰ্তী, NDFB নেতা বি ইৰাক দাউক বাৰু ভাৰতীয় সেনাই এই স্থানতে জীৱন্তে পুতি সৃষ্টি কৰিছিল নেকি পোতা নদীৰ পাৰত গণকবৰ। ইয়াৰ উত্তৰ বিচাৰি অঞ্জলি দৈমাৰীৰ নেতৃত্বত বড়ো উইমেন জাষ্টিছ ফৰাম, PCGৰ সদস্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদিয়ে পোতা নদীৰ পাৰ পাইছিল যদিও আজিলৈকে পোহৰলৈ নাহিল ঘটনাৰ ৰহস্য। কিন্তু এতিয়া পোতা নদীৰ ৰহস্য পোহৰলৈ অনাৰ দাবীত সতীৰ্থক সোঁৱৰণ কৰি উপস্থিত হৈছে আলফা সভাপতি অৰবিন্দ ৰাজখোৱা। পোতা নদীৰ পাৰত উপস্থিত হৈ মৰ্মাহত হৈ পৰিছে অৰবিন্দ ৰাজখোৱা। স্বচক্ষে প্ৰত্যক্ষ কৰি বুজি পালে যেন সংগ্ৰামৰ বিভীষিকা।
সেয়ে এতিয়া এই পোতা নদীৰ ৰহস্য ভেদ কৰিবলৈ তৎপৰ হৈ পৰিছে আলফা সভাপতি অৰবিন্দ ৰাজখোৱা। দাবী মানে যে অসমত যেটো মানৱ অধিকাৰ যে খুব মানে ভীষণভাৱে যে ভংগ হৈছে, হেতু সিমলাৰ গণকবৰ বা সিমলাত মানে এই নৰকংকালৰ যেটো মানে উদ্ধাৰ হৈছে, এইটোৱে তাকে প্ৰমাণ কৰে যে অসমত কেনেকুৱা ধৰণেৰে মানৱাধিকাৰ ভংগ হৈছে বা লংঘিত হৈছে। এইটো আমি যেটো সময়তে উদ্ধাৰ হৈছিলে, আমি সংবাদ মাধ্যমৰ পৰা আমিও জানিবলৈ পাইছিলোঁ। আমি তেতিয়া বাহিৰত আছোঁ, কিন্তু সংবাদ মাধ্যমৰ যোগেদি বা আমাৰ সদস্যসকলৰ যোগেদি আৰু স্থানীয় ৰাইজৰ পৰা আমি গোটেই বিষয়খিনি অৱগত হৈছিলোঁ। হয়, এইটো নিৰ্দিষ্ট আমাৰ যিসকল নিৰ্দিষ্ট সতীৰ্থ আছে, মানে এতিয়ালৈকে যিসকলৰ কোনো সন্ধান আমি পোৱা নাই, তেখেতসকলৰ সন্ধানৰ সম্পৰ্কত শেষ সিদ্ধান্ত নোহোৱালৈকে আমাৰ সন্দেহ সকলোতে থাকিবই, যিহেতু নেকি তেখেতসকলৰ সন্ধান আমি সঠিকভাৱে আজিও পোৱা নাই। এইটো সম্পৰ্কত সঠিক সন্ধান নোপোৱালৈকে এইটো আমাৰ দলৰ এটা প্ৰচেষ্টা অব্যাহত থাকিব। আমি যেটো শান্তিপূৰ্ণ ৰাজনৈতিক সমাধান প্ৰক্ৰিয়া আমি অব্যাহত ৰাখিছোঁ। ইয়াৰ মাজতো এই আমাৰ যিসকল সন্ধানহীন সতীৰ্থ আছে, তেখেতসকলৰ সন্ধানৰ সম্পৰ্কৰ বিষয়টো এই প্ৰধান বিষয়বিলাকৰ ভিতৰত এটা মানে বিষয় হৈ থাকিব। এইবিলাকৰ পৰা নিশ্চিতভাৱে আমি দাবী কৰিম, কাৰণ এইবিলাকে নিশ্চিত কৰিব যে এই গণকবৰবিলাক প্ৰকৃততে বা গণকংকালবিলাক কাৰ, এই কথাটো এইটো নিশ্চিত হোৱাটো মানে আমি দাবী কৰিম। আলফা এতিয়া উভতি আহিছে আলোচনাৰ মেজলৈ, কিন্তু নৰকংকাল উদ্ধাৰ হোৱা সময়তে তথা আজিও শিৰত সেন্দুৰ লৈ স্বামী উভতি আহিব বুলি আশাত থকা নিৰ্দিষ্ট আলফা নেতা কেইজনৰ পত্নী হেমা হানচিপি, অনিমা ৰাভা, দলি চক্ৰৱৰ্তী আদিয়ে ঘটনাৰ সত্যতা বিচাৰি এজাহাৰ দাখিল কৰিছিল পাটাচাৰগুচি থানাত। কিন্তু ৰাষ্ট্ৰযন্ত্ৰৰ শক্তিশালী হেঁচাত যেন স্তব্ধ হৈছিল সকলো প্ৰচেষ্টা। উল্লেখ্য যে পূৰ্বৰ জটিল পৰিস্থিতিৰ অৱসান ঘটাত এতিয়া সম্ভৱ হৈ উঠিছে অৰবিন্দ ৰাজখোৱা পোতা নদীত উপস্থিত হোৱাটো। কিন্তু প্ৰশ্ন হয়, এতিয়া বিবৃতিৰে সংগ্ৰাম অব্যাহত ৰখা পৰেশ বৰুৱা গোটেও অকণমান সময় উলিয়াই সতীৰ্থসকলৰ নিৰ্দিষ্ট হোৱাৰ ৰহস্যৰ ভেদ উদ্ধাৰৰ বাবে দাবী কৰিবলৈ অকণমান সময় উলিয়াবনে? ভূটান অপাৰেশ্যন অল ক্লিয়াৰৰ সময়তে বাৰু আলফা নেতা বেনিং ৰাভা, অশান্ত বাগফুকন, গোবিন্দ চক্ৰৱৰ্তী কিংবা NDFB নেতা বি ইৰাগদাওক বাৰু ভাৰতীয় সেনাবাহিনীয়ে হত্যা কৰি ইয়াতেই সমাধিস্থ কৰিছিল নেকি? এনেবোৰ প্ৰশ্নই বিভিন্ন সময়ত গা কৰি উঠিছে যদিও আজি পৰ্যন্ত ভেদ হোৱা নাই উক্ত ৰহস্য। কিন্তু শেহতীয়াকৈ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই পোতা নদীত প্ৰৱেশ কৰি দাবী উত্থাপন কৰিছে যে উক্ত ঘটনাৰ উচিত তদন্ত হোৱা উচিত। এতিয়া অৰবিন্দ ৰাজখোৱাৰ এই দাবী অনুসৰি চৰকাৰে বাৰু উত্তৰ দিবনে যে প্ৰকৃততে কি হৈছিল পোতা নদীৰ পাৰত? চিমলাৰ পৰা কেমেৰা পাৰ্চন প্ৰাঞ্জিতৰ সৈতে ৰাণা ডেকা, নিউজ নেটৱৰ্ক।